আজি আমি শিৱসাগৰ সদৰ থানাত হিৰেন হিন্দু অসমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলোঁ। সামাজিক মাধ্যমত আমি প্ৰত্যক্ষ কৰিলোঁ তেওঁ ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত বিৰূপ মন্তব্য কৰাৰ লগতে তেওঁ আহ্বান জনাইছে। ইয়াৰ জৰিয়তে সমাজত এক বিভাজনৰ ৰাজনীতি কৰা ষড়যন্ত্ৰ ৰচিছে আৰু সাম্প্ৰদায়িক আমাৰ মাজত যি সম্প্ৰীতি আছে সেই সম্প্ৰীতি বিনষ্ট কৰিবলৈ তেওঁ পেজটোত অহৰ্নিশাই তেওঁ মুছলমান ধৰ্মৰ ওপৰত বা সাম্প্ৰদায়িক মন্তব্য কৰা পৰিলক্ষিত হৈছে। সেয়ে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ এনে ব্যক্তিক আইনী আঁতৰত আনি কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ, যাতে পিছৰ পৰ্যায়ত কোনো এজন ব্যক্তিয়ে সামাজিক পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা নকৰে। যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নীতিত চলিছে সেই নীতিত সাম্প্ৰদায়িক বাতাবৰণে যাতে অসমত স্থান নাপায় তাৰ এক পদক্ষেপ লৈছে। সেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, যিজন ব্যক্তিয়ে অস্ত্ৰ তোলা মানুহক আহ্বান জনাইছে সেই মানুহজন এতিয়াও মুকলি আকাশৰ তলত কেনেধৰণে আছে। সেয়ে আজি শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি অনুৰোধ জনাইছোঁ এই ব্যক্তিজনক 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰি কঠোৰতকৈ কঠোৰ আইনী ব্যৱস্থা আইনৰ আঁতৰত আদি চাৰ্জশ্বিট দাখিল কৰি পেলাই তেওঁক যাতে কাৰাগাৰৰ ভিতৰত প্ৰক্ষেপ কৰায়। আনহাতে আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ উক্ত যুৱকজনৰ বিৰুদ্ধে সামাজিক মাধ্যমত এগৰাকী যুৱতীয়ে তেওঁক অশালীন ইংগিত দিয়াৰ যি এটা নিউজ আমি পৰিলক্ষিত হৈছে। আমাৰ সন্দেহ হৈছে সেই ব্যক্তিজনে ভৱিষ্যতেও চাগে হিন্দু নাম লৈ পেলাই বিভিন্ন যুৱতীক তেওঁ অশালীন মন্তব্য বা সামাজিক মাধ্যমত তেওঁলোকক অসভ্য আচৰণ যৌন নিৰ্যাতন চলোৱা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত। যিহেতু এই ক্ষেত্ৰত সামাজিক মাধ্যমত যুৱতীগৰাকী যিটো নিউজ ভাইৰেল হৈছিলে তেওঁ প্ৰথম নিজৰ চৰিত্ৰ সংশোধন কৰক, তাৰপৰা বাকী ক্ষেত্ৰত তেওঁ যিখিনি ধৰ্মৰ ওপৰত আঘাত সানি পেলাই যি মন্তব্য প্ৰকাশ কৰিছে এই কথা আমি কোনো পধ্যে সহ্য নকৰোঁ। সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক পুনৰবাৰ অনুৰোধ জনাইছোঁ এই ব্যক্তিজনৰ ওপৰত কঠোৰকৈ কঠোৰ যাতে শাস্তি বিহিবলৈ যাতে তেওঁ অসম চৰকাৰক যাতে পদক্ষেপ ল'বলৈ বাধ্য কৰায়।